2024 চনত আমি অলমোস্ট নতুন বেনিফিচিয়ারি এড করার যে কাম এই এড করার কাম আমি একবার ফার্স্ট পেজত করেছিল। সেই সময় 40 লাখ নতুন বেনিফিচিয়ারি আমি এড করলো। 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 20 লাখ 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছো। এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়ারি এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছো আৰু 5,04,000 নতুন বেনিফিচিয়ারি আমি এড কৰিম। কেন্দ্র সরকারের ফলর পরা 2013 সনের NFSA মতে আমাক যে টার্গেট দিয়া হয়েছে এই টার্গেট মতে আমি প্রতি মাহে আমার টার্গেটটো হল কেপিং যেটো হল আমার অসমৰ কাৰণে 2,51,79,775। তার বিপরীতে আমি প্রতি মাহে 2,45,16,145 জনক আমি যে NFSA যে রেশন এই রেশনটো আমি দি আছো। এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছো। 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSA পৰা যে আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে। এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত দুজন তিনজন মানুহৰ নাম বাদ পৰি আছে। সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি এই 5 লাখ নতুন যে বেনিফিচিয়ারি এড কৰিম। মই ভাবো যে এই সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব। প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000-ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব। আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি যোৱা জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাই গৈ যাতে আমাৰ সাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যে মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। তাৰ পিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব, কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি এইটো সক্ষম নহওঁ। কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে আমি তেওঁক অনুৰোধ কৰিছোঁ, কিন্তু আমাৰ সেন্সাস নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে, তেওঁ আমাক কৈছে। 2024 চনত আমি অলমোস্ট নতুন বেনিফিচিয়ারি এড করার যে কাম এই এড করার কাম আমি একবার ফার্স্ট পেজত করেছিল। সেই সময় 40 লাখ নতুন বেনিফিচিয়ারি আমি এড করলো। 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 20 লাখ 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছো। এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়ারি এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছো আৰু 5,04,000 নতুন বেনিফিচিয়ারি আমি এড কৰিম। কেন্দ্র সরকারের ফলর পরা 2013 সনের NFSA মতে আমাক যে টার্গেট দিয়া হয়েছে এই টার্গেট মতে আমি প্রতি মাহে আমার টার্গেটটো হল কেপিং যেটো হল আমার অসমৰ কাৰণে 2,51,79,775। তার বিপরীতে আমি প্রতি মাহে 2,45,16,145 জনক আমি যে NFSA যে রেশন এই রেশনটো আমি দি আছো। এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছো। 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSA পৰা যে আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে। এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত দুজন তিনজন মানুহৰ নাম বাদ পৰি আছে। সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি এই 5 লাখ নতুন যে বেনিফিচিয়ারি এড কৰিম। মই ভাবো যে এই সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব। প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000-ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব। আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি যোৱা জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাই গৈ যাতে আমাৰ সাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যে মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। তাৰ পিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব, কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি এইটো সক্ষম নহওঁ। কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ
কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে আমি তেওঁক অনুৰোধ কৰিছোঁ কিন্তু আমাৰ সেন্সাস নহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে তেওঁ আমাক কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত